Welcome to my channel APSC. আজি আমি পার্ট এ লেসন নম্বর 3 কন্টেম্পোরারি সাউথ এশিয়ার গুরুত্বপূর্ণ 10টা এমসিকিউর বিষয়ে আলোচনা কৰিম। আগতে আমি পার্ট এ লেসন নম্বর 1 এন্ড 2 ৰ টোটাল 40টা এমসিকিউ দিছো। লেসন নম্বর 3 ৰ 10টা দিয়া হৈছে। আজি আমি সিরিয়াল নম্বৰ 150 পৰা স্টার্ট কৰিম। তো 51 নম্বৰ কোশ্চেনটো হৈছে What is the full form of SARC? SARCৰ সম্পূৰ্ণ ৰূপটো কি? South Asian Association for Regional Company, B. South Asian Association for Rashtriya Company, C. South Asian Association for Regional Cooperation, D. Southeast Asian Association for Regional Cooperation. ইয়াৰ সঠিক আনসাৰটো হ'ব অপশন নম্বৰ C. South Asian Association for Regional Cooperation. Next question 52. Which of the following country is not a member of SARC? তলৰ কোনখন দেশ সার্কৰ সদস্য নহয়? A. India, B. Pakistan, C. Afghanistan, D. Myanmar. ইয়াৰ সঠিক আনসাৰ হ'ব অপশন নম্বৰ D. Myanmar সার্কৰ সদস্য নহয়। ইন্ডিয়া, পাকিস্তান আৰু আফগানিস্তান সার্কৰ সদস্য হয়। 53 number question. What is the primary focus of SARC? SARCৰ প্ৰাথমিক কেন্দ্ৰবিন্দু কি? Political conflicts among member countries, সদস্য দেশসমূহৰ মাজত ৰাজনৈতিক সংঘাত, B. Economic cooperation and development, অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন, অপশন নম্বৰ C. Cultural exchange and tourism, সাংস্কৃতিক বিনিময় আৰু পৰ্যটন, নেক্সট অপশন নম্বৰ D. Military alliances, সামৰিক মিত্ৰতা। ইয়াৰ সঠিক আনসাৰটো হ'ব অপশন নম্বৰ B. Economic cooperation and development. Next question 54 number question. The Indus Waters Treaty is a water sharing agreement between which two countries? সিন্ধু জল সন্ধি কোন দুখন দেশৰ মাজত জলভাগ বতৰা চুক্তি? A. India and China, B. India and Nepal, C. India and Pakistan, D. India and Bangladesh. ইয়াৰ সঠিক আনসারটো হ'ব অপশন নম্বৰ C. India and Pakistan. ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজত 1960 চনত সিন্ধু জল চুক্তি স্বাক্ষৰ কৰা হয়। নেক্সট 55 number question. Which country is known for its constitutional monarchy in South Asia? দক্ষিণ এছিয়াত কোনখন দেশ সাংবিধানিক ৰাজতন্ত্ৰৰ বাবে পৰিচিত? A. শ্রীলঙ্কা, B. ভুটান, C. মালদ্বীপস, D. বাংলাদেশ। ইয়াৰ সঠিক আনসারটো হ'ব অপশন নম্বৰ B. ভুটান। Next 56 number. How many countries are there in South Asia? দক্ষিণ এছিয়াত কিমানখন দেশ আছে? A. 8, B. 7, C. 6, D. 5. ইয়াৰ সঠিক আনসারটো হ'ব অপশন নম্বৰ 8. দক্ষিণ এছিয়াত 8খন দেশ আছে। Next question 57. In which year India sent peacekeeping force to Sri Lanka? কোন বছৰত ভাৰতে শ্ৰীলংকালৈ শান্তি ৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল? অপশন নম্বৰ A. 1986, B. 1987, C. 1988, D. 1989. ইয়াৰ সঠিক আনসাৰ হ'ব 1987। তো ভাৰতে 1987 চনত যেতিয়া পিচ কিপিং ফ'ৰ্চ শ্ৰীলংকালৈ পঠাইছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী, আৰু যিটো উদ্দেশ্যৰে পঠাইছিল উদ্দেশ্য পূৰণ নোহোৱাতে ভাৰতে 2 বছৰৰ ভিতৰতে পিচ কিপিং ফ'ৰ্চখিনি উভতাই নিবলৈ বাধ্য হৈ পৰিছিল। নেক্সট 58 number question. In which year monarchy came to an end in Nepal? কোন বছৰত নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটিছিল?
A 2008, B 2009, C 2010, D 2011. ইয়াৰ সঠিক আনসাৰ হ'ব অপশ্যন নম্বৰ A 2008. 2007ত এনে অৱসান হৈছিল, কিন্তু ফৰ্মেলি 2008ত নেপালত ৰাজতন্ত্ৰৰ পতন ঘটোৱা হৈছিল. নেক্সট কুৱেশ্যন 59. In which year India and Sri Lanka signed FTA? ভাৰত আৰু শ্ৰীলংকাই কোন বছৰত FTA চুক্তি স্বাক্ষৰ কৰিছিল? A জানুৱাৰী 26, 1995, B December 28, 1996, C January 26, 1997, and D December 28, 1998. ইয়াৰ সঠিক আনসাৰ হ'ব অপশ্যন নম্বৰ D December 28, 1998. নেক্সট কুৱেশ্যন, আৰু এই ভিডিঅ'টোৰ আমাৰ শেষ কুৱেশ্যনটো হৈছে when was the Tashkent agreement signed? তাছকাণ্ট চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? A December 10, 1994, B November 10, 1993, C January 10, 1966, D February 10, 1995. ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ C January 10, 1996. So please like, comments and subscribe to my channel for connecting to me. Thank you for your watching my video. Jai Hind, Jai Akhom, Bharat Mata Ki